আসাম পুলিচৰ আণ্ডাৰত SI কাৰণে যিহঁতে এপ্লাই কৰিছিল মানে ছাব ইন্সপেক্টৰৰ কাৰণে যিহঁতে এপ্লাই কৰিছিল তো সেইসকলৰ কাৰণে এতিয়া এডমিট কাৰ্ড ৰিলিজ কৰি দিয়া গৈছে তো এডমিট কাৰ্ড আপুনি ডাউনলোড কৰিব পাৰিব এতিয়া কেনেকৈ ডাউনলোড কৰিব লাগে তো এই পেজটোৰ লিংক আপোনাক মই ডেছক্ৰিপশ্যনত দি দিম তো আপুনি ইয়াতে এই পেজটোত আহি যাব ঠিক আছে তো আপুনি দেখিব পাৰিব ইয়াতে গোটেইখিনি লিখা আছে এডমিট কাৰ্ড ফৰ এতিয়া বৰ্তমান কামাণ্ডো বেটেলিয়নো পৰীক্ষা চলি আছে তো সেইটো কাৰণে কামাণ্ডো বেটেলিয়নৰো আছে আৰু ছাব ইন্সপেক্টৰৰ কাৰণে আছে ছাব ইন্সপেক্টৰৰ আপোনাৰ পৰীক্ষাটো হ'ব 5 জানুৱাৰী 2025 ঠিক আছে ৰিটেন টেষ্ট হ'ব আৰু এডমিট কাৰ্ড আজি ৰিলিজ দিয়া গৈছে 23 ডিচেম্বৰত ঠিক আছে আপুনি তললৈকে স্ক্ৰল ডাউন কৰিব ঠিক আছে স্ক্ৰল ডাউন কৰি পেলাই আপুনি ইয়াতে ইম্পৰ্টেণ্ট লিংকছ ছেকশ্যনত আহি যাব ঠিক আছে ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন এডমিট কাৰ্ড ফৰ ছাব ইন্সপেক্টৰ ইয়াতে আপুনি ডাউনলোড নাওত ক্লিক কৰি দিব আৰু যদি আপুনি কামাণ্ডোৰ AB UBৰ কাৰণে ডাউনলোড কৰিব খুজিছে তো ইয়াতে লিংক দিয়া আছে দুটো বেলেগ লিংক হয় ছাব ইন্সপেক্টৰৰ কাৰণে ইয়াতে ক্লিক কৰিব ডাউনলোড নাওত ইয়াতে আপোনাৰ তিনিটা বস্তু জৰুৰী হ'ব এপ্লিকেশ্যন নম্বৰ কেণ্ডিডেট নেম আৰু ডেট অফ বাৰ্থ আপুনি লাগিব আপুনি যিখন এপ্লাই কৰিছিল সেইখন কাগজ ওলাই ল'ব কাৰণ চাওক কেতিয়াবা শ্ৰী কিছুমানৰ লিখা থাকে কিছুমানৰ শ্ৰী নাথাকে তো ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো লিখি দিব চাই লওক ইয়াতে মই তিনিটি বস্তু দিছোঁ এপ্লিকেশ্যন নাম্বাৰ দিছোঁ কেণ্ডিডেট নেম দিছোঁ আৰু ডেট অফ বাৰ্থ দিছোঁ এপ্লাই মতে লগাব কেপচাটো আপুনি ফিল আপ কৰি দিব কেপচাটো প্ৰত্যেকবাৰে সলনি হৈ থাকে তো ইয়াতে যি দেখা গৈছে তেনেকৈ আপুনি মন দি চাই পেলাই লিখি দিব ঠিক আছে তাৰপিছত আপুনি ডাউনলোড বটনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এটা PDF-ৰ কাৰণে ছেভ কৰা হয়তো ছেভ কৰিব বা আপুনি প্ৰিণ্ট কৰিব সেইমতে আপোনাৰ এটা পেজ খুলি যাব তো তাত আপুনি যদি আপুনি PDF-ত ছেভ কৰিব পাৰে ছেভ কৰিব খোজে তো ইয়াতে ছেভ কৰিব পাৰে বা আপুনি প্ৰিণ্টাৰত প্ৰিণ্ট কৰি ল'ব পাৰে ঠিক আছে যদি আপুনি PDF-ত ছেভ কৰে ইয়াতে পেপাৰ চাইজ আপুনি দি দিব পেপাৰ চাইজত আপুনি A4 দি দিব A4 অন্যথা আপুনি ISO A4 তেনেকৈ দিলে হৈ যাব তাৰপিছত চিম্পলি আপুনি প্ৰিণ্টত কমাণ্ড দি দিব ঠিক আছে PDF হিচাপত আপোনাৰ মোবাইলত ছেভ হৈ যাব বা আপোনাৰ চিষ্টেমত ছেভ হৈ যাব বা আপুনি যদি প্ৰিণ্ট কৰিব খুজিছে ডাইৰেক্ট আপোনাৰ প্ৰিণ্ট আউট হৈ যাব ঠিক আছে তো এডমিট কাৰ্ডত গোটেইখিনি আপোনাৰ ইনষ্ট্ৰাকশ্যনছ দিয়া আছে ইনষ্ট্ৰাকশ্যন আপোনাৰ ইমানো টান নহয় তো আপুনি এক্সাম হলত সোমোৱাৰ আগতে আপুনি কি নিব লাগিব হাৰ্ড কপি অফ এডমিট কাৰ্ডখনৰ যিখন আপুনি প্ৰিণ্ট আউট কৰিব সেইখন হাৰ্ড কপি বুলি কয় তো সেইখন কাগজখন নিব তাৰপিছত আপুনি 2 নম্বৰতে আপুনি ফিজিকেল ফৰ্মত যিকোনো আপুনি এখন ফটো থকা আইডেণ্টিটি কাৰ্ড নিব লাগিব আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ড বা ড্ৰাইভিং লাইচেন্স বা ভোটাৰ ID ইয়াৰ ভিতৰত যিকোনো এখন লৈ যাব পাৰে ঠিক আছে 3 নম্বৰতে আপুনি বল পইণ্ট পেন এটা যিটো পৰীক্ষা হ'ব আপোনাৰ OMR চিটত লিখিব লাগিব ঠিক আছে MCQ টাইপ OMR চিটত হ'ব তো আপুনি ব্লেক কালাৰ পাৰিলে লৈ যাব ঠিক আছে 4 নম্বৰত লিখি আছে কি আপুনি মিনিমাম কেছ বা এখন ATM কাৰ্ড লৈ যাব পাৰিব ডেবিট বা ক্ৰেডিট কাৰ্ড আৰু মিনিমাম কেছ বেছি আপুনি কেছও লৈ নাযাব ট্ৰেন্সপাৰেণ্ট ৱাটাৰ পাৰ্চনেল বটল আপুনি এটা নিব পাৰে য'ত আপোনাৰ একো লেবেলিং নাই ঠিক আছে পানী বটল এটা নিব পাৰে য'ত নেকি লেবেলিং নাই আৰু তাৰ বাহিৰে একো বস্তু নিব নোৱাৰে আপুনি মোবাইল নিব নোৱাৰে স্মাৰ্ট ৱাচ নিব নোৱাৰে পৰীক্ষাত আপুনি কেনেকৈ এপিয়াৰ কৰিব লাগে কেনেকৈ OMR চিট ফিল আপ কৰিব লাগে গোটেইখিনি ইয়াতে লিখাও আছে আৰু আপোনাৰ পৰীক্ষা হলৰ ভিতৰতো বুজাই দিয়া যাব ঠিক আছে টাইম মেনেজমেণ্ট আপুনি ভালকৈ কৰিব কাৰণ কুৱেশ্যনবোৰ চাওঁতে টাইম মেনেজমেণ্ট নহয়গৈ মানে লাষ্টত টাইমৰ কমি হৈ যায় ঠিক আছে তো এইখিনিয়ে আছিল তো এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে আৰু জানুৱাৰী 5 তাৰিখে আপোনাৰ পৰীক্ষা হ'ব 10টা বজাৰ পৰা 12টা বজালৈকে আপোনাৰ পৰীক্ষাত টোটেল কুৱেশ্যন হ'ব 100টা আৰু 100টা কুৱেশ্যনৰ 1 মাৰ্কে হ'ব আৰু 100 মাৰ্কছ আপোনাৰ টোটেল হ'ব আৰু আপোনাৰ ইয়াতে নিগেটিভ মাৰ্কিং আছে ঠিক আছে 0.5 মানে হাফ মাৰ্কছ আপোনাৰ নিগেটিভ মাৰ্কিং আছে যদি দুটা ভুল হয় আপোনাৰ 1 মাৰ্ক কাটা যাব ঠিক আছে নিগেটিভ মাৰ্কিং আছে তো ভালদৰে পৰীক্ষা দিব আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে আপুনি বুজি পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেললৈ নতুনকৈ আহিছে যদি জইন কৰি যাব ছাবস্ক্ৰাইব কৰি যাব ঠিক আছে আপোনাৰ টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব কাৰণ তাতে আপোনাৰ ন'টিফিকেশ্যনখিনি প্ৰথমতে আহি যায়